सरकार विरोधी स्लोगानरे उट्टाल बाक्सार मुसलपुर मूल्यबृद्धिर प्रतिबादत बाक्सा जिला आसुए उट्टाल प्रतिबाद साब्यस्त करे। बाक्सा जिला आसु कार्यालयर পৰা मुसलपुৰৰ राजपथত प्राय শতাধিক प्रतिबादकारीয়ে সমদল কৰি বিভিন্ন স্লোগানেৰে তীব্ৰ प्रतिबाद সাব্যস্ত কৰে। অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত বাক্সা জিলা আছুৱে এই प्रतिबाद সাব্যস্ত কৰে। प्रतिबादकारीসকলে হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ এই উত্তাল प्रतिबाद সাব্যস্ত কৰে। যোগান মন্ত্ৰী ৰঞ্জিত দাস হাই হাই, মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হাই হাই আদি বিভিন্ন স্লোগানেৰে মুছলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে। বিজেপি চৰকাৰ হাই 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 মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হাই 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 মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ অসম চৰকাৰৰ যে এটা যোগান বিভাগ আছে, এই যোগান বিভাগটো আচলতে ব্ৰহ্মপুত্ৰ নদীত উটুৱাই পেলাই দিব লাগে। কাৰণ আমি দেখিছোঁ যে যেতিয়াৰ পৰা এখন চৰকাৰ হৈছে তেতিয়াৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত অহৰহ মূল্য বৃদ্ধি হৈছে আৰু মূল্য বৃদ্ধিৰ কবলত অসমৰ জনসাধাৰণে এসাঁজ খাই এসাঁজ কেনেকৈ খাব সেইটো ভাবিব লগা পৰিস্থিতি আজি সৃষ্টি হৈছে। গতিকে আজি সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে প্ৰতিখন জিলা সদৰত। আৰু অনুৰূপ ধৰণে আজি আমি সদৌ বাক্সা জিলা ছাত্ৰ সন্থাই অসম চৰকাৰৰ এটা যি ব্যৰ্থ বিভাগ আছে যোগান বিভাগ, এই বিভাগটো আচলতে যে অসম চৰকাৰখনে নোহোৱাই কৰি দিব লাগে। আমি এই চৰকাৰৰ এই যোগান বিভাগটোৰ বিৰুদ্ধে মূল্য বৃদ্ধিৰ যি অবাধ হৈছে, অবাধ হাৰত মূল্য বৃদ্ধিয়ে যে অসমৰ জনসাধাৰণক কোঙা কৰিছে, অসমৰ ৰাইজৰ অসমৰ জনসাধাৰণক যে জীৱন ধাৰণৰ বাবে মানদণ্ড যে অসমৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড নিম্নগামী কৰিছে, এইখন চৰকাৰখনক আমি সকীয়াই দি আজি যোগান বিভাগৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। মূল্য বৃদ্ধি ৰোধ হ'ব লাগিব, অসমৰ জনসাধাৰণক জীয়াই থকাৰ অন্তত সকাহ দিব লাগিব এইখন চৰকাৰে। কাৰণ অবাধ হাৰত মূল্য বৃদ্ধি হৈ অত্যাৱশ্যকীয় সামগ্ৰী মানুহে কিনিব নোৱাৰা পৰিস্থিতি হৈছে। জীৱনদায়িনী ঔষধ আজি মানুহে কিনিব নোৱাৰা অৱস্থা হৈছে, মানুহে হস্পিটেলত যাবলৈ ভাবিব লগা হৈছে, মানুহে বজাৰত সোমাবলৈ ভাবিব লগা হৈছে। গতিকে এইটো বিভাগক যোগান বিভাগক অসম চৰকাৰৰ যোগান বিভাগক আমি সকীয়াই দিছোঁ। অনতিপলমে আপোনালোকে যোগান বিভাগটোৱে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰক, মূল্য বৃদ্ধি ৰোধ কৰক, অন্যথা অসমৰ ৰাইজে ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী ল'ব, সদৌ অসম ছাত্ৰ সন্থাই ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী ল'ব। আৰু অসম চৰকাৰখনক কিন্তু সকীয়াই দিলোঁ এই কথা পুনৰবাৰ যে আপোনালোক কিন্তু উফৰি যাব নিটিকিব, ৰাইজৰ লগত থাকক। যদি ৰাইজৰ লগত থাকিব নোৱাৰে, ৰাইজক যদি এনেধৰণে হাৰাশাস্তি কৰে তেতিয়াহ'লে কিন্তু আপোনালোক কিন্তু উফৰি যাব। মুছলপুৰৰ পৰা মানৱ প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ৰিপাব্লিকানী।